Hello friends, মই সমললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এই ভিডিওটো এটা বিশেষ বাৰ্তা আপোনালোকলৈ প্ৰেৰণ কৰিবৰ কাৰণে প্ৰস্তুত কৰিলো। ইয়া দেখিছেনে? এইটো আছে দুটা ৰাস্তা, এটা ওপৰলৈ গৈছে, এটা ওপৰৰ পৰা নামি আহিছে। তাৰ কৰ্নাৰতে এইটো মই বৰ্তমান জিএমচিৰ পৰা আহি আছো গুৱাহাটী মেডিকেল কলেজলৈ যোৱা ৰাস্তাটোত। পাহাৰৰ ওপৰে যেটো ৰাস্তা গৈছে হেতু তাতে ইয়া দেখিছে এখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বুলি লিখা আছে। এটো এটা নতুন বিল্ডিং, এইফালে আমি সদায় অহা যোৱা কৰো, কিন্তু এই বিল্ডিংটো আসলতে কিহৰ বাবে বনোৱা হৈছিল সেই কথাটো মই আজিহে বুজি পালো। এটো বিল্ডিং হৈছে ইয়াতে গুৱাহাটী জিএমচি লৈ চিকিৎসা কৰিবৰ কাৰণে অহা পেশেন্ট আৰু পেশেন্ট ৰখিয়াসকলৰ কাৰণে থকাৰ ব্যৱস্থা কৰা হৈছে। সামান্যতম কেইটামান টকাৰ মানে বিনিময়ত আপোনালোকে বহুত সুন্দৰভাৱে ইয়াত থাকিব পাৰিব আৰু খাব পাৰিব। ইমান এটা ধুনীয়া সুন্দৰ ব্যৱস্থাৰে এই ফুডিং আৰু লজিঙৰ ব্যৱস্থাটো যে আছে এই কথাটো সঁচাকৈ গম পোৱা নাছিলো, আজিহে গম পাইছো। মোৰ আজি ভাইটি দুজন আহিছে, সিহঁতি যেতিয়া মানে থাকিবৰ কাৰণে বিচাৰিছিলে, ঠাই বিচাৰিছিলে, ৰুম ভাড়া বিচাৰিছিলে, তেতিয়া আমি এটা ফোন নম্বৰত ফোন কল কৰি গম পালো যে ইয়াতে এই ব্যৱস্থা আছে আৰু এই ব্যৱস্থাটো যে চৰকাৰী ব্যৱস্থা এই কথাটো জনা নাছিলো। এটো ভিতৰখন চাওকচোন, ইমান ধুনীয়া পৰিপাটি। ই এটা চৰকাৰী আবাস গৃহ। ইয়াতে কেৱল এখন বেডত 150 টকা পেমেন্ট কৰিলে আপুনি ৰাতিটো থাকিবলৈ পাব আৰু খোৱা বোৱাৰ ব্যৱস্থা আছে। মই আপোনালোকক সকলোবিলাক দেখুৱাই থাকিম। এইবিলাক ৰঙা ইয়াত দেখিছে যে চাবিবোৰ এটা বেডৰ কাৰণে এটা লকাৰ আছে। আপুনি লকাৰত নিজৰ বয়বস্তুবোৰ ৰাখিব পাৰিব আৰু মানুহবিলাক বহিবৰ কাৰণে চকীবোৰ ইমান পৰিপাটিকৈ পাৰি থোৱা আছে। বিশ্ৰাম সদন মানে সঁচাকৈ এটা বিশ্ৰাম সদনেই। আৰু আমি এতিয়া ৰেজিষ্ট্ৰেচন কৰি হৈ যোৱাৰ পাছত আসলতে আমাৰ পেশেন্টজন যাবলৈ মানে অলপ অসুবিধা ওপৰলৈ, তথাপিতো সি লাহে লাহে গ'ল আৰু তাক পঠিয়াই লৈ আমি ৰেজিষ্ট্ৰেচন কৰিবলৈ লৈছো। ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আৰু থাকিব পাৰিব আৰু খোৱা বোৱাটো আসলতে কম্পালসৰি নহয়, আপোনালোকে বাহিৰত খাও বুলিও খাব পাৰিব। মই আপোনালোকক দেখুৱাবলৈ গৈ আছো কেন্টিনখন, কিচেন ৰুমটো আৰু খোৱা বোৱাৰ ব্যৱস্থাখিনি বা থকাৰ ব্যৱস্থাখিনি সকলোবিলাকে দেখুৱাবলৈ গৈ আছো। আপোনালোকে ভিডিওটো অকণো স্কিপ নকৰাকৈ চাই থাকিবচোন। ইয়া আমি ভিতৰলৈ গৈছো। আসলতে আমাৰ পেশেন্টজনৰ ভৰিটো অলপমান অসুবিধা হৈ আছে খোজ কাঢ়িবলৈ, কিন্তু ষ্টেপবিলাক আহল বহল। আমি ৰিসেপশন কাউন্টাৰৰ পৰা ওপৰলৈ আহিছো। বৰ ধুনীয়া সাফা। বাহিৰলৈও নেকি চাব পাৰিব আপোনালোকে। কেন্টিনত ভৰালা নেকি হাতত? আমিও খাব পাৰিম, গম পাইছা কেন্টিনত। হ'বচোন বাৰু। এইফালে থাকিব পৰা সুবিধা মই আপোনালোকক দেখুৱাই আছো, কিন্তু তাৰ আগতে মই আপোনালোকক কেন্টিনখন দেখুৱাম অকণমান। ইয়াৰ পৰা এইটো লিফ্ট আছে চোন, লিফ্টটো খালি হেৰি হৈ আছে নেকি? 12:30টাতে খোৱাৰ ব্যৱস্থাটো ওপেন কৰিব। এইবিলাক ইয়াৰ আশ্ৰয় সদনৰ কেন্টিন। ৰাতিপুৱা চাওক 8:30 বজাৰ পৰা 10 বজালৈ আছে। পুৰি চব্জি, ৰুটি চব্জি, দুপৰীয়া 12:30টাৰ পৰা 2টালৈকে, ৰাতি 8:30টাৰ পৰা 9:30লৈকে। নিৰামিষ ভাতত 50 টকা, কণী ভাত 70 টকা, মাছ ভাত 80 টকা, মাংস ভাত 100 টকা। ভোজন কক্ষ ইয়া। জিএমচিত যে ইমান ধুনীয়া এটা মানে ব্যৱস্থা আছে সেই কথাটো মই আজিহে গম পাইছো। এইবিলাক চাওকচোন, এতিয়া বৰ্তমান খোৱাৰ সময় হোৱা নাই, সেইকাৰণে এইবিলাক ওপৰত তুলি থৈছে। আপোনালোকে যিসকল বহুত দূৰ দূৰণিৰ পৰা জিএমচিলৈ আহে তেখেতলোকৰ কাৰণে এই ব্যৱস্থা বৰ সুন্দৰ ব্যৱস্থা। তুমিতো এতিয়া খপখপাই উঠি আহিলা, ইহঁতে ভয় খাই আছিলে হয়নে? মই কৈছো নাই, তাৰ প্ৰব্লেম নাই, ভৰিৰ প্ৰব্লেম নাই নহয়, খোজ কাঢ়িব ধুনীয়াকৈ পাৰে, ভাল হৈ যাব। ইমান ধুনীয়া ল'ৰাটো ন, মুজুগা মাৰি নাথাকিবা, মন মাৰি নাথাকিবা, একদম ষ্ট্ৰং হোৱা। এনেই দেখুৱাওঁ।
বহুত আহুল বহুলকৈ আছে ন এইটো এয়া কি মাছ হেৰি ফ্ৰাই কৰিছে নেকি এইটো কি ফ্ৰাই কৰি থৈছে জানো বন্ধাকবি আজি মানুহ কম আছে নি বাৰু কম আছে অঁ সেইফালে যাওঁনে ষ্ট'ৰ ৰুম আপোনালোক দুজনেই নেকি ৰন্ধা মেলা কৰে অঁ ৱাছৰুম এইটো অঁ এইটো মাছ মাংস মানে আগতীয়াকৈ ক'ব লাগিব নেকি বোলে মই মাছ খাম মাংস খাম তেনেকৈ নালাগে অঁ 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 যি খায় সেই দি দিয়ে ন এয়া আমি পালোহি ছেকেণ্ড ফ্ল'ৰ ইয়াতে চাওকচোন এইবোৰ বিচনাবিলাক এইটো মহিলাবিলাকৰ হয় আৰু তাত ইয়াতে এখন মুকলি মানে এইটো পাহাৰ কলেজলৈ যোৱা পাহাৰটো আৰু এইটো বাৰান্দা ইমান ধুনীয়া লাগে নহয় বহুত ভাল লাগে তাৰপাছতে আমি ইয়াৰ পৰা মহিলাসকলৰ ৰুমৰ পৰা ওলাই আহিলোঁ প্ৰতিটো ৰুমতে 8খন বেড আপোনালোকক মই জনাই থৈছোঁ সেয়া এই বেডবিলাক দেখিছে আমাৰ পেচেণ্টকেইটা এইকেইটা পেচেণ্টৰ লগত অহা দেই পেচেণ্ট নহয় বাৰু এইবিলাক ধুনীয়াকৈ লকাৰবিলাক আছে চাওকচোন মানে 8খন বেড আছে যে এইখন এখন অলপমান মানুহবিলাকে ভালদৰে পাৰি থৈ যোৱা নাই বাৰু তাৰপিছতে এইখন 8খন এটা ৰুমত 8খন বেড আৰু 8খন বেডৰ কাৰণে 8টা লকাৰ আছে আৰু প্ৰতিটো লকাৰতে মানে আপোনালোকক চাবি দি দিব বাহিৰত ধুনীয়া লাগিছেনে ভাল লাগিছে ন বঢ়িয়া এয়া এতিয়া আমি আহিলোঁ ভোজন কক্ষলৈ এয়া আমি ভাত খাই আছোঁ 12:30 বাজিলে আমি 2খন প্লেট ল'লোঁ নিৰামিষ 2খন মাংস ভাত আচলতে গোটেইকেইটাই মাংস নাখায় যে সেইকাৰণে 2খনেই মাংস ল'লোঁ আমাৰ টোটেল 300 টকা হ'ল 300 টকাত কিন্তু হেৰি হৈছে বাহিৰত খোৱা হ'লেতো বহুত পইচা ল'লেহেঁতেন মই ঘৰত খাই গৈছিলোঁ যদিও জুতি এটা ল'লোঁ আৰু এতিয়া মানুহ ইমান বেছি নাই তথাপিতো আজি 40জনমান মানুহৰ মানে খাদ্য ৰান্ধিছে বুলিছে কিটচেনত এয়া ইমান ধুনীয়াকৈ ব'লা ওপৰলৈ আমি নাযাওঁগৈ আৰু নেকি আমি নাযাওঁগৈ দেই বাই বাই ভিডিঅ'টি কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবলৈ নেপাহৰিব দেই ধন্যবাদ